কালাতলি আঞ্চলিক এমই স্কুলত কি চলিছে প্ৰধান শিক্ষক মইনুল হক চৌধুৰীৰ ময়মতালি দক্ষিণ কামৰূপৰ ছয়গাঁও খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কালাতলি আঞ্চলিক এমই স্কুলৰ প্ৰধান শিক্ষক মইনুল হকৰ অৰাজকতা বিদ্যালয়ৰ প্ৰধান শিক্ষক মইনুল হক চৌধুৰীয়ে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে চৰকাৰে আগবঢ়োৱা অনুদান আত্মসাৎ কৰাৰ অভিযোগ বিদ্যালয়খনৰ দৃশ্যবোৰ চাওক কি লেতেৰা পৰিৱেশ বিদ্যালয়ৰ চৰকাৰৰ গুণোৎসৱে যেন উন্নত কৰিব পৰা নাই এইখন কালাতলি আঞ্চলিক এমই স্কুলৰ পৰিৱেশ ইফালে বিদ্যালয়খনত আছে পৰ্যাপ্ত শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী বিদ্যালয় চলি থকাৰ সময়তো শিক্ষক কৰ্মচাৰীয়ে যাব নোৱাৰে প্ৰস্ৰাৱগাৰ বা শৌচাগাৰলৈ প্ৰধান শিক্ষক মইনুল হক চৌধুৰীয়ে বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰ শৌচাগাৰত সদায় তলা মাৰি ৰখাৰ অভিযোগ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীয়ে প্ৰাকৃতিক প্ৰয়োজনত যাব লগা হয় বজাৰখনৰ মছজিদৰ শৌচাগাৰলৈ আনহাতে ছাত্ৰ ছাত্ৰীৰ অভিযোগ বেঞ্চত বহিলে গজালত কাপোৰ ছিঙি যায় শ্ৰেণীকোঠাত নাই সিলিং ফেন মুঠতে প্ৰধান শিক্ষকে ময়মতালিৰে চলাইছে বিদ্যালয়খন আনকি ছাত্ৰ ছাত্ৰীৰ মুখৰ আহাৰো কাঢ়ি খোৱাৰ অভিযোগ এতিয়া সেইটো মই কি কওঁ ছাৰে সেইটো কি বা কৰে এতিয়া মটৰটো নাই মোৰ অলপ অসুবিধা হয় পানী দমকলৰ পৰা আনিব লাগে দিছে আছে এটা কিন্তু বেয়া হৈ আছে কালাটো এনে মই যাওঁতে মাৰি থৈ যাওঁ কিন্তু কালাবিলাক গোটেই বেয়া হৈছে কিন্তু এতিয়া খোলা নাই ছাৰে খোলা নাই ছাৰৰ নাম কি প্ৰধান শিক্ষকৰ নাম মইনুল হক চৌধুৰী মোৰ এক বছৰ হ'ল মটৰৰ কথাটো ৱাছৰুমত যাব লাগে যিহেতু সেইটো মই মটৰৰ কথাটো আগতেও কৈছোঁ ছাৰক আৰু বাকী সেইখিনিয়ে মোৰ অসুবিধা বেলেগ কথা নাই মই মানে কি যিখিনি কৰিব পাৰিছোঁ কৰিছোঁ নোৱাৰাখিনি আৰু যিখিনি পৰা নাই ল'ৰা ছোৱালীৰ দ্বাৰাই মই লগ লাগি একেলগে কৰোঁ কিন্তু মেইনলি সেইটোৱে আৰু মহিলা কৰ্মচাৰী কিমানজন আছে ইয়াতে ময়ে আছোঁ নাই ৰান্ধনী সহ তিনিজন আপোনালোকে ৱাছৰুমত ক'ত যায় এতিয়া তাতেই যাওঁ ইয়াৰ পৰা পানী আনো কেতিয়াবা এনেকৈ চাফ চিকুণ কৰি দিওঁ দমকলটো অলপ দূৰত আছে সেইকাৰণে অলপ অসুবিধা হৈ আছে মোৰ স্কুলত কোনো খেলি মেলি হোৱা নাই মই তলা মাৰি থোৱা নাই এইটো তলা মাৰিছে যিজনে বনাইছে তেওঁ মাৰিছে আৰু মই সেইটো ভাঙাৰ কাৰণে চেষ্টা কৰিছোঁ ভাঙিব পৰা নাই মিস্ত্ৰী আনি মই সেইটো ভাঙি দিম কাটি দিম হ'ল 15 দিনমান হ'ল বেলেগ লেট্ৰিন আছে বেলেগ পেচাবখানা ৰুম আছে মই বজাৰত গৈছিলোঁ বেলেগ কিবা কামৰ কাৰণে গৈছিলোঁ তাতে মই বজাৰত যোৱা নাই পেচাব কৰিবতো মোৰ ইয়াতে আছে পেচাবখানা মহিলা কৰ্মচাৰী আছে মহিলাসকলৰ সুবিধা আছে সেইটো তেওঁলোকে মানে কৈছে ইতিমধ্যে আমাৰ আগত যে বিভিন্ন সমস্যা হৈছে নাই তেনেকুৱা সুবিধা নাই পানী চানী চব সুবিধা আছে নাই কোনো অসুবিধা হোৱা নাই ঠিকে আছে চব ঠিক আছে বেঞ্চ যিকেইটা ভাঙিছে নতুনকৈ মই বেঞ্চ বনাব দিছোঁ আন্তঃগাঁথনি অলপ পইচা আহিছে মেৰামতি কৰিব দিছোঁ ভালকৈ বনাব দিছোঁ 12,000 টকা 12,500 বনাব দিছোতো সেইটো কাৰণে মই বনাই দিলেহে মই আনি দিব পাৰিম এইটো মোৰ কথা নহয় এইটো মিস্ত্ৰী তাত দিছে তো সোনকালে বনাব দিছোঁ মই সোনকালে বনাই দিলে যিমান সোনকালে পাৰে মই সিমান সোনকালে আনি দিম বেঞ্চ মানে বহিব নোৱাৰা তোমালোকে গাজর লাগাই না গাজর খারাপ না ভাঙ্গা গরম মধ্যে কে স্কুল বইহার না ফেন নাই স্কুলত না গৰৈমাৰীৰ পৰা সৰ্বদালু ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম